নমস্কাৰ, অন্য এটা ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত পুনৰ আমি 30টা জিকে কথা আলোচনা কৰিম আৰু এইখিনি গোটেই ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত হ'ব। তো আমাৰ প্ৰথম প্ৰশ্ন আছে, জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন চাইডে দিয়া আছে মাউণ্ট আবিউ, পুৰী, গয়া, অমৃতসৰ। শুদ্ধ এনচাৰটো হ'ব পুৰীত আছে জগন্নাথ মন্দিৰ। গ্ৰীকসকলৰ প্ৰেমৰ দেৱীৰ নাম অনুসৰি কোনটো গ্ৰহৰ নামকৰণ কৰা হৈছে? গ্ৰীকসকলৰ যে প্ৰেমৰ দেৱী আছে তেওঁৰ নাম অনুসৰি ইয়াতলৈ কোনটো গ্ৰহৰ নামকৰণ কৰা হৈছে? শুক্ৰ গ্ৰহ। কোনখন নদী শিৱৰ মূৰৰ পৰা উৎপত্তি হৈছে? আমি সকলোৱে জানো গংগা নদী শিৱৰ মূৰৰ পৰা উৎপত্তি হৈছে ভগৱান শিৱৰ। হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদী কেন্দ্ৰ কৰি? হৰপ্পা সভ্যতা কি নদী কেন্দ্ৰ কৰি গঢ়ি উঠিছে? সিন্ধু নদী কেন্দ্ৰ কৰি। হৰপ্পা সভ্যতা আৱিষ্কাৰ কেতিয়া হৈছিল? হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিলে 1921 চনত। হিন্দু সভ্যতাৰ স্ৰষ্টা কোন আছিলে? হিন্দু সভ্যতাৰ স্ৰষ্টা আছিলে দ্ৰাবিডিয়ান, অৰ্থাৎ অপশ্যন নম্বৰ ডি। হিন্দু সভ্যতাৰ পতনৰ মূল কাৰণ কি আছিলে? অপশ্যন চাইডে দিয়া আছে মহামাৰী, বানপানী, ভূমিকম্প, বিদেশী আক্ৰমণ। শুদ্ধ এনচাৰটো হ'ব বিদেশী আক্ৰমণ। হিন্দু সভ্যতাৰ নৰ্তকীৰ মূৰ্তি আৱিষ্কাৰ ক'ত হৈছিলে? অপশ্যন চাইডে দিয়া আছে হিন্দু সভ্যতাত যে নৰ্তকী মূৰ্তি এটা আৱিষ্কাৰ হৈছিলে সেইটো ক'ত আছে বুলি সুধিছে? এইটো মহেঞ্জোদাৰোত আছে। দেন নেক্সট কুৱেশ্যন, ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপি কোনে প্ৰত্যুদ্ধাৰ কৰিছিলে? যি ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপি আছিলে কোনে পঢ়িছিল? সেইটো আছে আলেকজেণ্ডাৰ কামনিহাম। এইটো অপশ্যন নম্বৰ ডি। বুদ্ধৰ মৃত্যু ক'ত হৈছিলে বুলি সুধিছে? বুদ্ধদেৱৰ মৃত্যু হৈছিলে কুশীনগৰ। তৃতীয় বৌদ্ধ মহামেলৰ পৃষ্ঠপোষকতা কোন সম্ৰাটে কৰিছিল? তৃতীয় বৌদ্ধ মহামেলৰ পৃষ্ঠপোষকতা কৰিছিল হৰ্ষবৰ্ধনে। ভাৰতৰ আইনষ্টাইন বুলি কাক জনা যায়? অপশ্যন চাইডে দিয়া আছে আৰ্যভট্ট, ব্ৰহ্মগুপ্ত, নাগাৰ্জুন, অশ্বঘোষ। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন চাইডে দিয়া আছে অশোক, দশৰথ, বিম্বিসাৰ, চন্দ্ৰগুপ্ত মৌৰ্য। শুদ্ধ এনচাৰ চন্দ্ৰগুপ্ত মৌৰ্য হ'ব। কৌটিল্যৰ নেতাৰ নাম কি? কৌটিল্যৰ নেতাৰ নাম চাণক্য। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দেন ইণ্ডিকা গ্ৰন্থৰ ৰচক কোন? ইণ্ডিকা গ্ৰন্থৰ ৰচক হ'ল মেগাস্থনিছ। তাৰ পৰা অশোকে কোন যুদ্ধৰ পিছত ধাৰ্মিক হৈ পৰিছিল? অশোকে কলিংগ যুদ্ধৰ পিছত ধাৰ্মিক হৈ পৰিছিলে। ভাৰতৰ নেপোলিয়ন কোন হয়? ভাৰতৰ নেপোলিয়ন বুলি কয় সমুদ্ৰগুপ্ত জনা যায়। মুদ্ৰা ৰাক্ষকৰ লেখক কোন আছিল? মুদ্ৰা ৰাক্ষকৰ লেখক আছিলে বিশাখা দত্ত। পলাশী যুদ্ধ কেতিয়া হৈছিলে? পলাশী যুদ্ধ হৈছিলে অপশ্যন আমাক চাইডে দিয়া আছে। শুদ্ধ এনচাৰটো হ'ব 1700 অৰ্থাৎ 1757 চনত। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে? পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দ হৈছিলে। মোগল বংশ প্ৰতিষ্ঠাপক কোন আছিলে? মোগল বংশ প্ৰতিষ্ঠাপক আছিলে বাবৰ। চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে? চিপাহী বিদ্ৰোহ অপশ্যন চাইডে দিয়া আছে। চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত। চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ কোন আছিলে? প্ৰথম শ্বহীদ ভগত সিং, মৰিয়ম ঈশ্বৰী পাণ্ডে, মংগল পাণ্ডে। এইটো হ'ব মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন? আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল বুলি সুধিছে? আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিলে? সুভাষ চন্দ্ৰ বসু। তাৰপিছতে পাটলিপুত্ৰক বৰ্তমান কি নামে জনা যায়? অপশ্যন চাইডে দিয়া আছে। পাটলিপুত্ৰক বৰ্তমান কি নামে জনা যায় সুধিছে? উৰিষ্যা, বিহাৰ, ছিকিম, পাটনা। শুদ্ধ এনচাৰ হ'ব পাটনা। পাটলিপুত্ৰক বৰ্তমান পাটনা হিচাপে জনা যায়। অল ইণ্ডিয়া মুছলিম লীগ গঠন হৈছিলে। অল ইণ্ডিয়া মুছলিম লীগ কেতিয়া গঠন হোৱা বুলি সুধিছিলে? এইটো হৈছিলে 1906 চনত। প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি কোন আছিলে? অপশ্যন চাইডে দিয়া আছে গান্ধীজী, এলিজাবেথ, লৰ্ড মাৰ্লে, ৰামছে মেকডোনাল্ড। শুদ্ধ এনচাৰ হ'ব প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি আছিলে ৰামছে মেকডোনাল্ড। ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচনটো কি? অপশ্যন চাইডে দিয়া আছে উৰিষ্যা, নিউ কোচবিহাৰ, কামাখ্যা, শিয়ালদহ। শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি শিয়ালদহ, আটাইতকৈ ব্যস্ত ৰেলৱে ষ্টেচন। তাৰপিছতে কোনে আলিগড় মুছলিম বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল? অপশ্যন চাইডে দিয়া আছে সৈয়দ আহমেদ খান, মহাত্মা গান্ধী, মহম্মদ আলী জিন্না। এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ অৰ্থাৎ সৈয়দ আহমেদ খান। তাৰপিছতে প্ৰশ্ন এটা হৈছে ভাৰতত কেতিয়া চৰকাৰীভাৱে বিধৱা বিবাহ আৰম্ভ হৈছিল? ভাৰতত কেতিয়া চৰকাৰীভাৱে বিধৱা বিবাহ আৰম্ভ হোৱা বুলি সুধিছে? এইটো অপশ্যনটো হ'ল শুদ্ধ এনচাৰটো অপশ্যন নম্বৰ বি 1856 চনত। মহাত্মা গান্ধীৰ জীৱনত চোৱা একমাত্ৰ চিনেমাখন কি? মহাত্মা গান্ধীৰ জীৱনত অকল এখন চিনেমা চোৱা বুলি কৈছিলে আৰু সেইখন চিনেমাৰ নাম কি? সেইখন চিনেমা আছিলে ৰাম ৰাজ্য। মানে আজি শেষৰটো কুৱেশ্যন, দিল্লীৰ ঐতিহাসিক জামা মছজিদটো কোন সম্ৰাটৰ আমোলত নিৰ্মাণ কৰা হৈছিলে? দিল্লীত যে ঐতিহাসিক জামা মছজিদটো আছে সেইটো কোন সম্ৰাটৰ আলোড়নত নিৰ্মাণ কৰা হয় বুলি সুধিছে? অপশ্যন চাইডে দিয়া আছে। শুদ্ধ এনচাৰটো হ'ব শ্বাহজাহান। আজিলৈ ইমানেই। লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত অন্য কিছুমান জিকেৰ সৈতে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থৈ দিব যাতে নিউ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ ন'টিফিকেশ্যন পায়। আজিলৈ ইমানেই। জয় অসম।